আমাৰ যিজন সভাপতি আছিলে ভূপেন কুমাৰ বৰা ডাঙৰীয়া তেখেতৰ কাৰ্যকাল সাধাৰণতে 3 বছৰ হয় কিন্তু তেখেতৰ 4 বছৰ ইতিমধ্যে হৈ গৈছিল আৰু গৌৰৱ গগৈ ডাঙৰীয়া নতুনকৈ হাইকমাণ্ডে অসমলৈ আমাৰ সভাপতি হিচাপে পঠাইছে আৰু আমি যোৱা পৰহি দিনাখন দিল্লীত সকলোৱে মিলিত হৈছো কেনেকৈ আমি নতুন ৰণনীতি কৰিব লাগিব সেইখিনি কথা পাতি আহিছো আৰু সকলোৱে একত্ৰিতভাৱে অসমৰ ৰাইজৰ কাৰণে মাত মাতিম অসমৰ পৰা বিজেপিৰ অপশাসন আঁতৰাই দিম বুলি আমি এটা সংকল্প লৈছো আৰু সেই সংকল্প অনুসৰি আগন্তুক এটা বছৰত আপুনি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা উচ্চ পৰ্যায়ৰ কৰ্মীলৈকে সকলোকে কাম কৰা দেখা পাব আৰু যেহেতু তেখেত যোৰহাটৰ সাংসদ হৈছে আপোনালোকে জানে 2024 নিৰ্বাচনত তুমুল প্ৰত্যাহ্বানৰ মাজেৰে যোৰহাটৰ পৰা আৰু সেই গতিকে তেখেতে কালি প্ৰথম সভাপতি নিয়োগ হোৱাৰ পিছতে যোৰহাট জিলাত প্ৰৱেশ কৰিলে শিৱসাগৰ জিলাত প্ৰৱেশ কৰিলে আৰু ইয়াৰ পৰাহে এতিয়া তেখেতে উজনিৰ পৰা গুৱাহাটী হেডকোৱাৰ্টাৰলৈ যাব আমাৰ ৰাজ্য ভৱনলৈ আৰু দায়িত্বভাৰ গ্ৰহণ কৰিব আৰু জনগণৰ এটা ইচ্ছা মই ভাবো আছে যে এটা পৰিৱৰ্তন লাগে বিজেপিয়ে যি পৰিৱৰ্তনৰ কথা কৈছিল 2014 চন অথবা 2016 চনত যি ভাল দিনৰ সপোন দেখুৱাইছিল এই ভাল দিন কিন্তু কোনো ভাৰতবৰ্ষৰ কোনো ৰাইজে এতিয়া বিশ্বাস নকৰে কাৰণ তেওঁলোকৰ সভাপতিজনে নিজে ক'লে যে নিৰ্বাচনত কোৱা কিছুমান কথা জুমলা হিচাপে গণ্য কৰিব লাগে কিন্তু আমি নিৰ্বাচনত যি কথা কওঁ কংগ্ৰেছ দলৰ ইতিহাস চাব আমি নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি আংশিকভাৱে হলেও পূৰণ কৰিবলৈ চাওঁ তেওঁলোকে কিন্তু যিবিলাক কথা কৈছিল সেয়া অসমৰ ক্ষেত্ৰত হওক বা সৰ্বভাৰতীয় ক্ষেত্ৰত একেবাৰে জুমলা হিচাপত ব্যৱহাৰ কৰিছে যিটো আত্ম অভিমান থকা স্বাভিমানী অসমীয়া কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ প্ৰমাণ অলেখ আছে জাতি মাটি ভেটিৰ কথা কৈছিল আজি ক'ত জাতি ক'ত মাটি ক'ত ভেটি আজি মাটি খিলঞ্জীয়াসকলক উচ্ছেদ কৰা হৈছে পুঁজিপতিসকলক দিবলৈ চৰকাৰে মাটিৰ দালালৰ নিচিনা কাম কৰি আছে যি সময়ত বা আমাৰ জাতিৰ কথা কৈছিল যে জাতি বুলি ক'লে আমি অসম চুক্তিৰ কথাকে মানিব লাগিব কিন্তু অসম চুক্তিৰ বাহিৰত কিছু মানুহক নাগৰিকত্ব দিয়াৰ কথা কৈছে আৰু ভেটিটো উচন হৈ আছে এতিয়া ব্ৰহ্মপুত্ৰ যোৱাকালি এই বানোৎসৱ 4জনৰ কিজানি সমাধি হৈছে আৰু বহুত মাটি বাৰী নাইকিয়া হৈ গৈছে ভেটি উচন হৈছে এই গতিকে তেওঁলোকে এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই যিখিনি 2014 চন বা 16 চনত কৈছিলে এই গতিকে ইয়াৰ প্ৰত্যাহ্বান নিশ্চিতভাৱে ৰাইজৰ কাম কৰিবলৈ কংগ্ৰেছ দলে কৰিব আৰু আমি আশাবাদী গৌৰৱ গগৈৰ নেতৃত্বত আমি ভাল প্ৰদৰ্শন দেখাম আৰু ৰাইজৰ বিচৰা ধৰণে এটা পৰিৱৰ্তন আমি আনিব পাৰিম মই ববিতা শৰ্মাই পদত্যাগ অন্য কাৰণটো কৰিব পাৰে মই যিটো গম পাইছো মই তেওঁ দলৰ প্ৰাথমিক সদস্য পদ নিশ্চয় পদত্যাগ কৰা নাই মই অৱশ্যে তেওঁৰ লগত ফোনত যোগাযোগ কৰিব পৰা নাই ব্যস্ততাৰ কাৰণে মই ভাবো তেখেতে নিজৰ দায়িত্বৰ পৰা কিছু আঁতৰি আহিব বিচাৰিছে আপোনালোকে জানে তেওঁ এজনগৰাকী খুব ভাল প্ৰযোজক আৰু নিৰ্দেশক বিদেশত আপোন মানুহ তাৰপিছত আমাৰ বিভিন্ন পুৰণা শিল্পী অভিনেতাসকলৰ ওপৰত তেওঁ ডকুমেণ্টাৰী কৰি এৱাৰ্ড উইনাৰ হয় তেওঁ এই গতিকে তেখেতে বোধকৰো নিজৰ কামত মনোনিৱেশ কৰিব বিচাৰিছে কাৰণ তেখেতসকলৰ যথেষ্ট অন্য কামো আছে তেওঁ এগৰাকী ভাল নেত্ৰী মই সেই গতিকে তেওঁ দলৰ গৌৰৱ গগৈৰ প্ৰতি বিৰোধ কৰি অহা বুলি মই বিশ্বাস নকৰো আপোনালোকে কেন্দ্ৰ কৰি আস্থাৰে 26 আগবাঢ়ি যাব বুলি আশাবাদী 100% আমি এতিয়া 26 নিৰ্বাচনলৈকে সকলোৱে এক সুৰত কথা পাতিম একে কথা কম আৰু ৰাইজৰ হৈ বিজেপিৰ প্ৰতিটো অন্যায় বিৰুদ্ধে মাত মাতিম এয়া মই নিশ্চিতভাৱে বিৰোধী শক্তিশালী হলে ভাল হয় কিন্তু বিৰোধী শক্তিশালী হোৱাত বিভিন্ন কাৰকে কেতিয়াবা বাধা দিয়ে মই ভাবো এই বাধাবিলাক সকলোৱে আত্ম উপলব্ধি কৰিব অকল কংগ্ৰেছ দল বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহব সকলোৰে নিজৰ আত্মমন্থনৰ দৰকাৰ আৰু ৰাইজৰ স্বাৰ্থত সকলোৱে একগোট হোৱাটো দৰকাৰ মই ইয়াৰ পোষকতা কৰোঁ কিন্তু নিশ্চিতভাৱে কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা আকৌ মানে ভাল এটা মনোভাৱ আশা কৰিব নোৱাৰি মইতো বাধা কাৰণবিলাক ক'ব নোৱাৰো কিন্তু আমাৰ বিভিন্ন সময়ত ধৰক এতিয়া পঞ্চায়ত নিৰ্বাচনৰ মাজত এটা উদাহৰণ দিওঁ হসা মিছা এইটো পিছৰ কথা অখিল গগৈ ডাঙৰীয়াই কৈ দিলে যে ভূপেন বৰাই বোলে ক'ৰবাত গাড়ী কিনিছে এই কথাটো যদি সঁচা হয় তেতিয়াতো ডাঙৰ কথা পিছত ক'লে আমি ভাই ককাই এনে বোলে চুপতি কৰিছিলো কিন্তু সাধাৰণ মানুহেতো তেওঁলোকৰ বন্ধুত্বৰ কথাটো নাজানে অখিল গগৈ ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে ভূপেন বৰা ডাঙৰীয়াক এজন
ৰাজনৈতিক নেতা হিচাপে জানে আৰু দুইজন দুটা দলৰ সভাপতি যদি পঞ্চায়তৰ নিৰ্বাচনৰ মাজত এনেকুৱা এটা মন্তব্য এজনে এজনৰ বিৰুদ্ধে দিয়ে তে ই কিমান দূৰ ৰাইজক আস্থাত ল'ব এইবিলাক কথাও আছে মই আৰু বিশেষ এইবিলাক বিষয়ত আজি ক'ব নিবিচাৰো सरकार द्वारा अनुमोदित प्रदूषण केंद्र पॉल्यूशन सेंटर बोकाजन असम में स्थापित किया गया है। यह केंद्र वाहनों के प्रदूषण की जांच और प्रमाणन (PUC) पॉल्यूशन अंडर कंट्रोल के लिए सरकारी मान्यता प्राप्त है। यदि आप इसका हिंदी में एक उदाहरण वाक्य चाहते हैं, बोकाजन असम में सरकार द्वारा अनुमोदित एक प्रदूषण जांच केंद्र स्थापित किया गया है जहां वाहनों का प्रदूषण प्रमाण पत्र (PUC) जारी किया जाता है। बोकाजन असम में एक सरकार द्वारा